মাননীয় অধ্যক্ষ মহোদয়, আজি আমি ৰুল 56 আন্ডাৰত যি সভাস্থলীয় এডজৰ্ণমেণ্ট মোশ্যন আনিছিলোঁ সেই বিষয়টোৰ এডমিছিবিলিটি সম্পৰ্কে কোৱাৰ সুযোগ দিয়াৰ বাবে মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে। আমি 56 ৰুলৰ আন্ডাৰত যে আলোচ্য বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ সেইটো হ'ল কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। আনহাতে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত অপূৰণীয় ক্ষতি হোৱাৰ লগতে সৰ্বসাধাৰণ ৰাইজ আৰ্থিকভাৱে তীব্ৰ সংকটৰ সন্মুখীন হৈছে। অধ্যক্ষ মহোদয়, আজি এই বিষয়টো এই কাৰণে আলোচনা কৰিব বিচৰা হৈছে যে এটা ডেফিনিট বিষয় আৰ্জেণ্ট আৰু পাব্লিক ইম্পৰ্টেণ্ট। ৰুল 56 আন্ডাৰত মূল যে বিষয়টোৰ আলোচনাৰ বাবে বিবেচিত হ'ব লাগে নে নাই সেই সম্পৰ্কে তিনিটা যি শৰ্ত দিছে, এটা হ'ল মেটাৰ ডেফিনিট হ'ব লাগিব, আৰ্জেণ্ট হ'ব লাগিব আৰু পাব্লিক ইম্পৰ্টেন্স থাকিব লাগিব। আমি কোভিড-19 আজিৰ দিনত যদি চাওঁ, ইয়াৰ যি এক্সপানশ্যন, ইয়াৰ যি সম্প্ৰসাৰণ হৈ আছে এই সংক্ৰমণৰ, সেইটো অত্যন্ত ভয়াৱহ ৰূপ। আজি পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ যথেষ্ট এই ক্ষেত্ৰত বহুত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বহুত পিছত আছিল, সংখ্যাত কম আছিল এই সংক্ৰমিত এই বীজাণুৰ দ্বাৰা সংক্ৰমিত মানুহৰ। কিন্তু আজি ভাৰতবৰ্ষ পৃথিৱীৰ ৩য় স্থানত, আমেৰিকা বেলজিয়ামৰ পিছতে। হয়তো 2 দিনৰ ভিতৰত ভাৰতবৰ্ষ ছেকেণ্ড বা ফাৰ্ষ্ট ৰেংকত যাব সংখ্যাৰ ক্ষেত্ৰত। সেই হিচাপে আমি যদি আমাৰ ভাৰতবৰ্ষৰ যিটো পৰিসংখ্যা সেইটো যদি চাওঁ, যদি ভাৰত 3.54 মিলিয়ন যোৱাকালিলৈকে এফেক্টেড হৈছে, সংক্ৰমিত হৈছে, আৰু ৰিকভাৰ্ড হৈছে 2.71 মিলিয়ন, আৰু ডেথ হৈছে 64,519, ফেটালিটি ৰেট 1.79। সেই হিচাপে অসমো জনসংখ্যাৰ হিচাপে যি ধৰণে সংক্ৰমিত হৈ আছে সেইটো অত্যন্ত চিন্তাৰ বিষয়। আজি অসমত টোটেল কেছেছ 1,04,000 আৰু ৰিকভাৰ আজিৰ দিনত আৰু বেছি হ'ব পাৰে। ডেথৰ সংখ্যা 289 আৰু এক্টিভ হৈ আছে 20,992। আজি যি চাইনাত এই ভাইৰাছৰ আৰম্ভণি, তাত কিন্তু তেওঁলোকে যথেষ্ট সফলতা লাভ কৰিছে। তাত সংক্ৰমিত মানুহৰ সংখ্যা যোৱাকালিলৈকে 85,031 আছিল মাত্ৰ। Please, let him continue. চাইনা আছে যি তথ্য যি Please. নেটত দিয়ে আপুনি তাক চেলেঞ্জ কৰিব, আমি তাৰ পৰাই লৈছোঁ। তোমাৰ পৰা শিকিছে। সেইকাৰণে অধ্যক্ষ মহোদয়, যি ধৰণে বৃদ্ধি হৈ আছে এই বিষয়টো আমি আলোচনা কৰিব লাগে। এটা অত্যন্ত চিৰিয়াছ পাব্লিক ইম্পৰ্টেন্স। আপোনালোক দুজনে কথা পাতি নাথাকিব। প্লিজ মিনিষ্টাৰ প্লিজ কমল আৰ্থিকভাৱে এই কৰোনা ভাইৰাছৰ ইম্পেক্ট যিটো আছে
এই ইম্পেক্টটো কেৱল কাৰোবাৰ ব্যক্তিগত জীৱনত নহয়, ই সামগ্ৰিকভাৱে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ ওপৰত যথেষ্ট ইম্পেক্ট পেলাইছে। হেল্থৰ ক্ষেত্ৰত, ছ'চিয়েল লাইফৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে ইয়াৰ এটা বেড ইম্পেক্ট পৰিছে। ইয়াৰ কাৰণে দায়ী কোনো সেইটো ক'ব বিচৰা নাই, কিন্তু বিষয়টো গুৰুতৰ। আজি যোৱাকালি পত্ৰিকাত ওলাইছে যে ৰাজভঁৰাল প্ৰায় শূন্য, হাস্পাতালৰ পৰা সুস্থ হৈ ঘৰলৈ যোৱা খৰচ ৰোগীৰ নিজৰ, পেইন কেবিন বিনামূলীয়া নহ'ব, 24 ঘণ্টাৰ ভিতৰত RT-PCR টেষ্টৰ ফলাফল লাগিলে 2,200 টকা দিব লাগিব। নাৰ্ছিং হোমৰ ৰোগীয়ে প্লাজমা ল'লে কিটৰ দাম 6,000 টকা। সংকটজনক ৰোগীয়ে 6টাকৈ ৰেমডেছিভিৰ ইনজেকশ্যন ল'ব লাগিব, প্ৰতিটোৰ দাম 6,000 টকা। ৰোগীৰ খাদ্য সামগ্ৰী পৰিয়ালে যোগান ধৰিব লাগিব। চৰকাৰে সকলোকে বিনামূলীয়া চিকিৎসা দিয়াৰ কথা কৈছিল। আজি যদি ঘোষণামতে চৰকাৰে ব্যৱস্থা লয়, কাৰ্যকৰী পদক্ষেপ লয়, তেতিয়াহ'লে বাটে ঘাটে আমাৰ ভাৰতবৰ্ষত তথা অসমৰ যিটো অৰ্থনৈতিক অৱস্থা, মানুহৰ যিটো আৰ্থিক পৰিস্থিতি, এই ক্ষেত্ৰত মানুহ যে অসহায় হ'ব আৰু আশ্ৰয়হীন হ'ব, আৰু এই সংক্ৰমণে কিমান ভয়াৱহ ৰূপ গ্ৰহণ কৰিব, সেই কথাটো কিন্তু আমি আজি ভাবিব লাগিব। এই অৰ্থনৈতিক ক্ষেত্ৰখনত যি ইম্পেক্ট, তাত আমি যদি চাওঁ, এইটো এটা জুন মাহৰ ৰিপৰ্ট মই তুলি ধৰিব বিচাৰিছোঁ। জুলাই, আগষ্ট আৰু 2 মাহ যোগ কৰিলে আৰু বেছি হ'ব ইয়াৰ লগত। Assam economy suffers loss of rupees 32,167 crore due to COVID-19 lockdown. অধ্যক্ষ মহোদয়, 32,167 crore, ইমান সৰু এখন ষ্টেট, জুনলৈকে ইমান টকা তেওঁলোকে লছৰ সন্মুখীন হৈছে, এই কথা ভাবিবলগীয়া। আমি যদি সেক্টৰ ৱাইজ চাওঁ, the sector-wise estimated breakup of the loss is rupees 8,175 crore in agriculture, forestry, mining and quarry, rupees 7,546 crore in manufacturing and construction work, rupees 2,004 crore in real estate, etc. Rupees 1,711 crore in transportation and communication, and rupees 3,091 crore in other services. এইখিনি সেক্টৰ ৱাইজ হয়। ইয়াতকৈ আৰু এটা ভয়াৱহ যে এটা পৰিস্থিতি আমাৰ সন্মুখত অপেক্ষা কৰি আছে, সেই বস্তুটো মই তুলি ধৰিব বিচাৰিছোঁ। এই যে অমিত শ্বাহ ডাঙৰীয়া, আমাৰ যি হোম মিনিষ্টাৰ মাননীয়, তেখেতৰ উদ্ধৃতি দি ৰিপৰ্টটো দিয়া হৈছে। The disastrous impact of the economic hardship resulting from unemployment and poverty can be expected to manifest on social unrest of myriad forms and nature. This may result in petty crimes like thefts and robberies. This situation has potential to become a bigger security issue rather than a simple law and order problem. There may be sudden spurt in the incidents of the women and child trafficking, prostitution and child labor. অধ্যক্ষ মহোদয়, মানুহে যেতিয়া কৰ্মহীন হৈ যাব, মানুহৰ খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাথাকিব, উপাৰ্জনৰ ৰাস্তা বন্ধ হ'ব, তেতিয়া মানুহে বাধ্যত পৰি ক্ৰিমিনেল ৱেজ যিমান আছে, ক্ৰাইম কৰাৰ কাৰণে বাধ্য হ'ব। সেই প্ৰতিচ্ছবিখনে চিনাৰিঅ'টোই দাঙি ধৰিছে ইয়াত, যে এই যে লাখ লাখ শ্ৰমহীন মানুহ, তেওঁলোকে
সৰু নাই এইটো ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব আৰু ইয়াৰ ফলত ক্ৰাইমৰ যিটো মাত্ৰা ক্ৰাইমৰ সংখ্যা সেইটো বৃদ্ধি হ'ব এনেকুৱা এটা পৰিস্থিতি আমাৰ কাৰণে সন্মুখত অপেক্ষা কৰি আছে অধ্যক্ষ মহোদয় অকল টুৰিজম ছেক্টৰতে আমি যদি চাওঁ ইয়াৰ ইম্পেক্ট যিটো পৰিছে Federation of the Association India Tourism and Hospitality predicts ₹5 lakh crore in losses, resulting in job loss of the 5.5 crore people directly or indirectly employed by the industry. এই ধরনে আজি অধ্যক্ষ মহোদয় ইয়াৰ ইম্পেক্ট সোশিয়াল লাইফত পৰিছে আমাৰ এডুকেশ্যনৰ ফিল্ড যিখন তাতো পৰিছে আজি যোৱা প্ৰায় বছৰে হ'ব ল'ৰা ছোৱালী স্কুলৰ লগত সম্পৰ্কহীন হৈ গৈছে এতিয়া অনলাইন ভিডিঅ' কনফাৰেন্সৰ কথা কৈছে টিভি দি ক্লাছ কৰাৰ কথাও কৈছে চৰকাৰে কিন্তু কথাটো হ'ল আমাৰ 80% মানুহ গাঁৱত বাস কৰে বেছি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিতাপ আৰু কলম এইবিলাকে ভালকৈ বুজি নাপায় ক'ত অনলাইনৰ কথা তেওঁলোকে আৰু তো মোবাইল এণ্ড্ৰইড মোবাইল তেওঁলোকে ক'ত পাব আৰু টিভি দি যাৰ ঘৰত টিভি আছে সি হয়তো চাব পাৰিব যাৰ টিভি নাই সেইখন মানুহৰ ঘৰত টিভি আছে আমাৰ যি ইকনমিক অৱস্থা আমাৰ মানুহৰ কিবা এটা সংবিধান দিওঁতে সেইটো আমি আমাৰ সন্মুখত ৰাখিব লাগে বাস্তৱতা তাত থাকিব লাগিব প্ৰেক্টিকেল আমি হ'ব লাগিব এইটো আজি কেন্দ্ৰীয় চৰকাৰে অসম আজি ফাইনেন্সিয়েল ক্ৰাইচিছত ভুগি আছে আৰু বেয়া ধৰণে সন্মুখীন হৈ আছে 20 কোটি টকা 20 লাখ কোটিৰ পেকেজ ঘোষণা কৰা হৈছিল সেইটো আমি ক'ত গ'ল কি হ'ল কিমানখিনি ৰাইজক স্পৰ্শ কৰিলে সেইটো আমি আলোচ্য বিষয় আমাৰ হ'ব লাগে অধ্যক্ষ মহোদয় আৰু এটা ৰিপৰ্টত কোৱা হৈছে কোভিড ক্ৰাইচিছ মে পুsh half of Assam population into poverty 50% অসমৰ মানুহ কোভিডত আক্ৰান্ত হৈ পভাৰ্টি দাৰিদ্ৰতাৰ শিকাৰ হ'ব পাৰে মই ৰিপৰ্টবিলাক ডিটেইলছ বুজাব খোজা নাই অধ্যক্ষ মহোদয় এই কোভিডৰ ইম্পেক্ট অসমত 11% বৃদ্ধি নিবনুৱা সমস্যা লকডাউনে সংকট নমালে অসমলৈ নতুনকৈ দৰিদ্ৰ হ'ব 56,10,469 নতুনকৈ নিবনুৱা হ'ব 27.1 লাখ অধ্যক্ষ মহোদয় 2020-21 দেশৰ জিডিপি প্ৰায় 2% হোৱাৰ অনুমান কেন্দ্ৰীয় চৰকাৰৰ এই ধৰণৰ যিবিলাক ইম্পেক্ট বা যি পৰিস্থিতি ফালে আমি আগবাঢ়ি গৈ আছোঁ আমি সম্পৰ্কে আলোচনা কৰিব লাগে ইয়াৰ ইম্পৰ্টেঞ্চ আছে আজি আলোচনা কৰাৰ ক্ষেত্ৰত যি 8টা তেওঁলোকে প্ৰতিবন্ধকতা আহিব পাৰে বুলি ৰুলছত কোৱা হৈছে মই তাৰ 2-এটামান আলোচনা কৰি মোৰ বক্তব্য শেষ কৰিম Rules of Procedure and Conduct of Business in Assam Legislative Assembly ইয়াত কোৱা হৈছে not more than one such motion shall be made at the same sitting এই সিটিংত ইটো হোৱা নাই 2 নম্বৰ say not more than one matter can be discussed on the same motion on the motion must be restricted to a specific matter of the recent occurrence এইটো ইয়াত কোৱা গৈছে 3 number, the motion must not revive discussion on a matter which has been discussed in the same session. The motion must not anticipate a matter which has been previously appointed for consideration or with reference to which a notice of the motion has been previously given. The motion must not deal with matter on which a resolution could not be moved. The motion shall not deal with any matter which is under adjudication by court of law having jurisdiction. The motion shall not raise a question of the privilege.
অধ্যক্ষ মহোদয়, ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছৰ মতে যিখিনি কণ্ডিশ্যন, যিখিনি চৰ্ত ইয়াত দিয়া হৈছে মেটাৰটো ডিছকাশ্যন কৰাৰ কাৰণে, এডজৰ্ণমেণ্ট মোশ্যন কাৰণে গোটেইখিনি ইয়াত প্ৰযোজ্য হয়, ইয়াত পোৱা যায়। সেইকাৰণে মই অনুৰোধ ৰাখিম আমাৰ অধ্যক্ষ মহোদয়ৰ ওচৰত যে তেখেতে যাতে এই এডজৰ্ণমেণ্ট মোশ্যন যিটো আছে গ্ৰহণ কৰি বিষয়টোৰ স্পৰ্শ কাতৰতালৈ লক্ষ্য ৰাখি যাতে আলোচনা কৰিবলৈ দিয়ে। এই ক্ষেত্ৰত মই এটা মাত্ৰ উদ্ধৃতি দি মোৰ বক্তব্য সামৰিম। প্ৰেক্টিছ এণ্ড দ্য প্ৰচিডিউৰ অফ দ্য পাৰ্লিয়ামেণ্ট, ইয়াত এম.এন. কৌল এণ্ড এছ.এল. সাগভায়ৰ যে ইয়াত এক নম্বৰ কণ্ডিশ্যন এডমিছিবিলিটি দিয়া হৈছে মিনিষ্ট্ৰিয়েল ৰেছপন্সিবিলিটি। ইয়াত কোৱা হৈছে দ্য ছাবজেক্ট মেটাৰ অফ এন এডজৰ্ণমেণ্ট মোশ্যন must have direct or indirect relation to the conduct or default on the part of the Government of India and must be in nature of the criticism of the action of the Government of India, either for having done some action or for having omitted to do some action which was urgently necessary at the moment. An adjournment motion is not admissible unless there is failure on the part of the government to perform the duties enjoined by the Constitution and law. অধ্যক্ষ মহোদয়, এইখিনি কথা প্ৰায় ইয়াতে ৰিপিট হৈছে। মই পইণ্টখিনি উল্লেখ কৰি মোৰ বক্তব্য সামৰিম। ৰিলেট টু the matter should be related to a single specific matter. It was কোৱা হৈছে, not because in general terms not cover a great number of the cause. It was here have a factual basis. ইয়াৰ কাৰণে আমি কিছুমান উদ্ধৃতি তথ্য আমি ইয়াত তুলি ধৰিছোঁ। মেটাৰ মাষ্ট বি আৰ্জেণ্ট, আৰু মেটাৰটো আৰ্জেণ্ট, এই ক্ষেত্ৰত কোনো সন্দেহ নাই। সেইকাৰণে মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাম যে আমি এডজৰ্ণমেণ্ট মোশ্যন আমি ৰেজ কৰিছোঁ ইয়াত, এইটো গ্ৰহণযোগ্যতা যিখিনি ইয়াত কোৱা হ'ল সেইখিনি গ্ৰহণ কৰি যাতে আলোচনাৰ বাবে এলাও কৰা হয়, এইখিনি অনুৰোধ ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ। Parliamentary Affairs. মাননীয় অধ্যক্ষ মহোদয়,